ছুইজাৰলেণ্ডৰ ডাভোছৰ পৰা ৭,১০০ কিলোমিটাৰৰ বিমান যাত্ৰা কৰি মাত্ৰ ১.৫ ঘণ্টা সময় জিৰণি লোৱাৰ পিছতেই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজহুৱা সভাত উপস্থিত হৈছিল। চৰকাৰী কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিছিল। অসমৰ উন্নয়নৰ কাৰণে আৰু সমৃদ্ধিৰ কাৰণে তেওঁ আকৌ হাতে কামে লাগি গৈছিলে। ডাভোছত অসমৰ কাৰণে ১,০০,০০০ কোটি টকাৰ বিনিয়োগৰ ব্যৱস্থা কৰি অসমলৈ ঘূৰি অহা মুখ্যমন্ত্ৰীয়ে অসমৰ সমাজ জীৱনত সন্মুখৰ পৰা নেতৃত্ব দি আহিছে যোৱা ৫ বছৰে। এগৰাকী মুখ্যমন্ত্ৰীয়ে যোৱা ২৪ ঘণ্টাত কৰা কেইটামান বক্তব্যই অসমৰ সমাজ জীৱনক, বিশেষকৈ অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ অন্তৰক সঁচাকৈ চুই গৈছে। অসমীয়া খিলঞ্জীয়া থলুৱা ভূমিপুত্ৰই মুখ্যমন্ত্ৰীৰ কথা শুনি হয়তো আৱেগিক হৈছে, নহয় অন্তৰৰ পৰা তাক গ্ৰহণ কৰিছে আৰু হাতে কামে লাগি যোৱাৰ কাৰণে সংকল্প গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কি কৈছে? মিয়াক লৈ পেলাই কেতিয়াও বৰ অসম হ'ব নোৱাৰে। কংগ্ৰেছ দলৰ কাৰ্যালয় ৰাজীৱ ভৱন আজিৰ তাৰিখত ইষ্টেমা কেন্দ্ৰলৈ পৰিণত হৈছে। কংগ্ৰেছৰ সভাবোৰ মুছলমানৰ একোটা বিশাল ইষ্টেমা যেন লগা হৈছে। মুখ্যমন্ত্ৰীৰ এই বক্তব্যসমূহৰ পৰা আমি এটা কথা উপলব্ধি কৰিব পাৰোঁ যে অসমৰ সমাজ জীৱনত ৰাজনৈতিক প্ৰভুত্ব, সামাজিক প্ৰভুত্ব আৰু অৰ্থনৈতিক প্ৰভুত্ব স্থাপনৰ কাৰণে মিয়াই আৰম্ভ কৰা যি আগ্ৰাসন, সেই আগ্ৰাসনক আমি প্ৰতিৰোধ কৰিবৰ কাৰণে অসমীয়া মানুহ, আমি থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈ থাকিব লাগিব আৰু আগবাঢ়ি আহিব লাগিব। কিয়নো মিয়াৰ এই আগ্ৰাসনে কেৱল সনাতনী হিন্দুকে আক্ৰান্ত কৰিছে এনে নহয়, থলুৱা খিলঞ্জীয়া মুছলমানো তাৰ দ্বাৰা আক্ৰান্ত হৈছে। দেশী, গৰীয়া, মৰীয়া, জোলা আদি সম্প্ৰদায়ৰ মুছলমান মানুহৰ সংস্কৃতিও এই মিয়াৰ এই আগ্ৰাসনৰ দ্বাৰা আক্ৰান্ত হোৱা আমি দেখিবলৈ পাইছোঁ। এতিয়া মই কেইটামান শব্দ ক'ম আৰবীয় ভাষাৰ। অসমীয়া সমাজ জীৱনক পংগু কৰিবলৈ, অসমৰ সমাজ ব্যৱস্থাক সৰ্বনাশ কৰিবৰ কাৰণে মিয়াই কিছুমান কাম আৰম্ভ কৰিছে। মই শব্দকেইটা ক'ম: সাদ্দাহ, জাকাত, লিল্লাহ। জাকাত আমি প্ৰায় শুনিছোঁ, ৰমজান মাহত জাকাতৰ কথা প্ৰায় চৰ্চা হয়। জাকাত শব্দটোৰ অৰ্থ হ'ল ধন সংগ্ৰহ কৰা শিক্ষামূলক কাম কাজৰ কাৰণে বা স্থায়ী কনষ্ট্ৰাকশ্যনৰ কাৰণে। জাকাতত সংগৃহীত ধনেৰে মছজিদ বনোৱা হয়, মাদ্ৰাছা বনোৱা হয়, নাইবা দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীক শিক্ষাৰ কাৰণে খৰচ কৰা হয়। কিন্তু সাদ্দাহ আমি শুনা নাই, লিল্লাহ এইটো আমি শুনা নাই। আজিৰ তাৰিখত অসমৰ চৰ চাপৰিত সাদ্দাহ আৰু লিল্লাহ চলি আছে। সাদ্দাহ আৰু লিল্লাত সংগৃহীত ধন কাফেৰৰ সমাজ ধ্বংস কৰি কাফেৰৰ ওপৰত প্ৰভুত্ব স্থাপন কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইছলামে অৰ্থাৎ মিয়া মুছলমানে কাফেৰ বুলি ক'লে আমাৰ অসমৰ এই পুণ্যভূমিত তেওঁলোকে ইছলামৰ বাহিৰত থকা, মুছলমানৰ বাহিৰত থকা মানুহখিনিক কাফেৰ বুলি কয়, যোনে তেওঁলোকৰ পন্থত বিশ্বাস নকৰে। অৰ্থাৎ আমি অসমীয়া মানুহখিনি, থলুৱা খিলঞ্জীয়া জনজাতি মানুহখিনি তেওঁলোকৰ কাৰণে কাফেৰ, আৰু আমাৰ ওপৰত প্ৰভুত্ব স্থাপন কৰাৰ কাৰণে মিয়াই এতিয়া নিজৰ অঞ্চলত অৰ্থাৎ চৰ চাপৰিত সাদ্দাহ আৰু লিল্লাহ কৰি আছে। সাদ্দাহ তেওঁলোকে এটা স্পেচিয়েল ড্ৰাইভ বিশেষ অভিযান চলাই ধন সংগ্ৰহ কৰা, লিল্লাহ বিশেষ অভিযানৰ দ্বাৰা সংগৃহীত ধন। সেই ধনেৰে তেওঁলোকৰ কাফেৰবিলাকক পৰাভূত কৰিবৰ কাৰণে, কাফেৰসকলক বশ কৰি সামাজিক প্ৰভুত্ব, ৰাজনৈতিক প্ৰভুত্ব আৰু অৰ্থনৈতিক প্ৰভুত্ব স্থাপনৰ কাৰণে তাৰ কাৰণে বিনিয়োগ কৰে। এই বিনিয়োগ অসমৰ সমাজ জীৱনৰ কাৰণে আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ সংকট হিচাপে দেখা দিছে। কংগ্ৰেছ দল মিয়াৰ সেই বিনিয়োগৰ দ্বাৰা লাভান্বিত হৈছে। মিয়াৰ সেই বিনিয়োগ কংগ্ৰেছ দললৈ আহিছে। সেইকাৰণে গৌৰৱ গগৈ কাজিৰঙাৰ উচ্ছেদৰ বিৰোধিতা কৰে। বেদখল মুক্ত কৰিবৰ কাৰণে চৰকাৰী ভূমিক, বনাঞ্চলক, সত্ৰ ভূমিক, নামঘৰৰ ভূমিক বেদখল মুক্ত কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চলোৱা অভিযানক গৌৰৱ গগৈয়ে বিৰোধিতা কৰে। কিয়নো গৌৰৱ গগৈক আজিৰ তাৰিখত অসমৰ থলুৱা খিলঞ্জীয়া সমাজৰ ওপৰত প্ৰভুত্ব স্থাপন কৰিবৰ বাবে মিয়াৰ সহায় সহযোগ লাগে, আৰু মিয়াই সাদ্দাহ আৰু লিল্লাৰ জৰিয়তে সংগ্ৰহ কৰা ধন গৌৰৱ গগৈৰ ৰাজনৈতিক দল কংগ্ৰেছলৈ আহি আছে। কংগ্ৰেছ তাৰ দ্বাৰা সমৃদ্ধ হৈ আছে। সেইকাৰণে গৌৰৱ গগৈ এইবিলাকৰ বিৰোধিতা কৰিছে। ইলাভেটেড কৰিডৰৰ তেওঁ বিৰোধিতা কৰে, উন্নয়নৰ তেওঁ বিৰোধিতা কৰে, ছেমি কণ্ডাক্টৰৰ বিৰোধিতা কৰে। কিন্তু তেওঁ বিৰোধিতা নকৰে বেদখলৰ, তেওঁ বিৰোধিতা নকৰে সত্ৰভূমি দখলৰ, তেওঁ বিৰোধিতা নকৰে ৰাজনৈতিক আগ্ৰাসনৰ, ৰাজনৈতিক প্ৰভুত্বৰ, জনবিস্ফোৰণৰ। এই গোটেই কামবিলাকৰ জৰিয়তে গৌৰৱ গগৈয়ে মিয়া মুছলমানক স্পষ্ট ইংগিত দিছে যে তোমালোকে সাদ্দাহ আৰু লিল্লাহ কৰি ধন সংগ্ৰহ কৰা, সেই ধন কংগ্ৰেছ পাৰ্টিক দিয়া, আৰু কংগ্ৰেছ পাৰ্টীয়ে সেই ধন ব্যৱহাৰ কৰি অসমৰ সমাজ জীৱনৰ ওপৰত প্ৰভুত্ব স্থাপন কৰিব, আৰু সেই প্ৰভুত্বৰ সুযোগ লৈ তোমালোকে আগ্ৰাসন কৰা। তাৰ কাৰণে গৌৰৱ গগৈয়ে কাম কৰি আছে। কিন্তু সুদূৰ ডাভোছৰ পৰা আহি এই মুখ্যমন্ত্ৰীয়ে
সন্মুখৰ পৰা আকৌ কৈছে আমাৰ সমাজক যে নহয়, মিয়াৰ আগ্ৰাসন আমি নামানো, মিয়াৰ আধিপত্য আমি নামানো, মিয়াৰ ৰাজনৈতিক প্ৰভুত্ব আমি হ'বলৈ নিদিওঁ, আমি অসমীয়া সমাজ এক হৈ থাকিম, অসমৰ জাতি জনজাতি এক হৈ পেলাম। যেনেকৈ মহাৰাজা পৃথুৱে, লাচিত বৰফুকনে বাৰে বাৰে মোগলক পৰাজিত কৰিছিল, মুছলমানৰ আক্ৰমণক পৰাজিত কৰিছিল, প্ৰতিহত কৰিছিল, ঠিক তেনেকৈ আকৌ অসমীয়াই আকৌ এবাৰ মুছলমানৰ মিয়াৰ এই আগ্ৰাসনক প্ৰতিহত কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সংকল্পবদ্ধ হৈছে। আমি সকলোৱে জানো অসম আক্ৰমণ, চাওক আমি বাৰে বাৰে মিয়াৰ কথা কিয় কৈ আছোঁ, মিয়াই আমাৰ ওপৰত প্ৰভুত্ব স্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰি আছে বুলি বাৰে বাৰে কিয় কৈ আছোঁ। কংগ্ৰেছৰ মুখপাত্ৰসকলে সেই কথাটোক অস্বীকাৰ কৰে বা তেওঁলোকে তাৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰয়াস কৰে। আমাৰ স্পষ্ট কথা, অসমৰ হৃদয় গড়গাঁও, আহোম সাম্ৰাজ্যৰ পুণ্যভূমি গড়গাঁও জ্বলাই দিছিলে মিৰ্জুল মোলাই। গড়গাঁও আক্ৰমণ কৰি দখল কৰিছিল মিৰ্জুল মোলাই, জ্বলাই দিছিল মিৰ্জুল মোলাই। সেই মিৰ্জুল মোলাৰ মৃত্যু হৈছিল আজিৰ ধুবুৰী জিলাৰ মানকাছাৰত, আৰু তাত এটা মিৰ্জুল মোলাৰ কবৰ আছে, আৰু সেই কবৰত গৈ মিয়াই জিয়াৰত কৰে, অৰ্থাৎ অসমখনক আকৌ এবাৰ দখল কৰাৰ কাৰণে সংকল্প লয়। এই সংকল্প লোৱা মিয়াসকল গৌৰৱ গগৈৰ লগত আছে। সেইকাৰণে আমি কৈছোঁ মিয়াৰ আগ্ৰাসনক প্ৰতিহত কৰিব লাগে। মিৰ্জুল মোলাই গড়গাঁও দখল কৰাৰ দৰে, দখল কৰাৰ পিছত গড়গাঁও জ্বলাই দিয়াৰ দৰে, স্বৰ্গদেউ জয়দ্ৰত সিঙৰ কন্যাক ইয়াৰ পৰা লৈ যোৱাৰ দৰে আকৌ অগণন অমানৱীয় ঘটনা মিয়াই অসমত সংঘটিত কৰিব। মিয়াৰ আগ্ৰাসন সেইকাৰণে প্ৰতিৰোধ কৰিব লাগে। সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে সকলো থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ এক হৈ আমি গৌৰৱ গগৈৰ নেতৃত্বত, কংগ্ৰেছ দলৰ নেতৃত্বত যি মিয়াৰ আগ্ৰাসন আৰম্ভ হৈছে, ধুবুৰীৰ সেই মিৰ্জুল মোলাবিলাক আকৌ যেনেকৈ মিৰ্জুল মোলাৰ কবৰৰ পৰা ওলাই আহি অসমখন দখল কৰিবলৈ আগবাঢ়িছে, সেই দখল কৰাৰ তেওঁলোকৰ যি অভিযান, সেই অভিযানক আমি অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত প্ৰতিহত কৰিব লাগিব। তাৰ কাৰণে সংগ্ৰাম আৰম্ভ হৈছে। সেই সংগ্ৰাম এইবাৰ নিৰ্বাচনত আমি তাক আকৌ এবাৰ কৰিব লাগিব, আকৌ এবাৰ প্ৰমাণ কৰিব লাগিব। 2016 চনৰ দৰে, 2021 চনৰ দৰে মিয়াৰ ভোট আৰু মিয়াৰ বিধায়ক নোহোৱাকৈ অসমৰ থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰই অসমত চৰকাৰ গঠন কৰিব পাৰে।